সময় বৰ জটিল যন্ত্ৰণা এটা। আজি আপোনাৰ ভাল লগা মানুহজন সময়ৰ লগে লগেই ভাল নলগা হৈ পৰিব। আপোনাক মৰমত তেওঁ যি নামেৰেই মাতে সেই বিশেষ শব্দটো বা নামটো একেই থাকিব, মাথো সেই নামটোৰে মতা মানুহজন সলনি হৈ যাব। আপুনি নহ'ব সেই নামটোৰে আন কাৰোবাক মাতিব। সকলো একেই থাকিব, পাৰ্থক্য মাথো এটাই, সময়ৰ। সেই সময়ত সেইখিনি সময় আপোনাৰ আছিল, এতিয়া সেই সময়বোৰ আন কাৰোবাৰ। জীৱনত হেৰুৱাব লগা একো নাই, পাব লগাও একো নাই। সময়বোৰক উপভোগ কৰাৰ নামেইতো জীৱন। আৰু কেতিয়াবা সেই সময়ে হহুৱাব, কেতিয়াবা কন্দুৱাব। কেতিয়াবা যদি ভৱিষ্যতৰ সময়বোৰৰ সপোনত বৰ্তমানটো কটায়, কেতিয়াবা আকৌ পাৰ হৈ যোৱা অতীতৰ সময়বোৰৰ স্মৃতিয়ে মনটো বেয়া কৰে। বৰ্তমানটোত চটফটায়, অপেক্ষা কৰে ভাল সময়লৈ। সময়ৰ চাকনৈয়াত আবদ্ধ আপুনি মই, আমাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত। অতীতৰ সময়খিনিত লগত থকাসকল বৰ্তমান লগত নাথাকিলেও সুখত থাকক। স্মৃতি পাহৰা নাযায়, স্মৃতিয়ে সময়ৰ লগে লগে ৰং সলায়। এয়াই সময়।